মাটিৰ পটাৰ আছিলে দাবী আছিলে আজি পূৰণ হ'বলৈ গৈ আছে কি ক'ব যেতিয়া অসমত চাহৰ আৰম্ভণি হৈছিলে তেতিয়াৰ পৰাই চাহ জনগোষ্ঠী পৰিচালনা কৰিবৰ কাৰণে আৰ্চা নামৰ এটা সংগঠন গঠন হৈছিলে তাৰপিছত আজি ছাত্ৰ সন্থা 1966 2 জুলাইত জন্মগ্ৰহণ কৰিছিলে এই সামগ্ৰিকভাৱে ইয়াত যিমানখিনি মানুহে বসবাস কৰিছে বাগিচাত এই মানুহখিনিক এটা শিথিলভাৱে সামাজিকভাৱে তেওঁলোকে পৰিচালনা কৰিবৰ কাৰণে সংগঠন জন্মগ্ৰহণ কৰিছিলে লগত অসম চাহ মজদুৰ সংঘ বাগানৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধানৰ কাৰণে এটি সংগঠন হয় অসম চাহ মজদুৰ সংঘ তাৰপিছত কালকৰ্মত প্ৰায় ইয়াত 200 বছৰ বাগিচাৰ মানুহখিনি মাটিৰ পট্টা বুলি কথা নহয় আন সমস্যাৰ পৰা বঞ্চিত হৈছিলে কালকৰ্মত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি চাহ বাগিচাৰ এলেকাত যথেষ্টখিনি ডেভেলপ হৈছে আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে আৰ্থিক সাহায্যৰ পৰা ৰাজহুৱা কামৰ পৰা এই সকলোখিনি কাম সমস্যা সমাধা হৈছে কিছু কিন্তু আটাইতকৈ বেছি আমাৰ একেবাৰে লেখত ল'বলগীয়া হ'ল মাটিৰ পট্টাটো আমাৰ মাটিৰ পট্টাটো একদম নিতান্ত প্ৰয়োজন যিহেতু সকলোৱে জানে মাটিটো এটা মানুহৰ একেবাৰে মৌলিক অধিকাৰৰ ভিতৰত পৰে গতিকে মাটি নহ'লে মানুহ জীৱন যাপন কৰিব নোৱাৰে যিকোনো তেওঁলোকৰ জীৱনত একো কৰিব নোৱাৰে যিকোনো ক্ষেত্ৰত মাটিৰ পট্টাৰ প্ৰয়োজন হয় গতিকে তেওঁৰ পৰিচয় হয় মাটি আৰু মাটিটো আজি 200 বছৰ মূৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মাটিৰ পট্টন দিয়াৰ যিটো ব্যৱস্থা কৰিছে সেইটো আমাৰ লেখত ল'বলগীয়া কথা আৰু চাহ বাগিচাৰ আজি এই কথাটো বহুত উৎফুল্লিত আনন্দিত হৈছে গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক আমাৰ চাংমুঠীয়া চাহ বাগিচাৰ হৈ পেলাই অৰ্থাৎ অসমৰ চাহ জনগোষ্ঠী আদি হৈ পেলাই আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় আজি আমাৰ যি লাইভ টেলিকাষ্ট কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল আদিবাসী চাহ জনগোষ্ঠীৰ যি দাবী সেই দাবী আজি আমাৰ পূৰণ হ'বলৈ গৈ আছে তাৰ কাৰণে আমি নগাঁও জিলা বিচিএমএছৰ তৰফৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি চিৰকৃতজ্ঞ থাকিম কথা হ'ল কি আমি যি দীৰ্ঘদিনীয়া দাবী সেই দাবী আমাৰ পূৰণ হোৱাৰ বাবে আমি সদৌ অসম আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ মাজত আজি আমি ম্যাদী পট্টা পাবলৈ ওলাইছোঁ বা দিবলৈ ওলাইছে মুখ্যমন্ত্ৰী মহোদয়ে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নগাঁও জিলা বিচিএমএছৰ মই সভাপতি হিচাপে মই নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ ৰাইজেও উৎফুল্লিত হৈ এই সভাত অংশগ্ৰহণ কৰিছে ৰাইজে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ পুনৰবাৰ আমি মুখ্যমন্ত্ৰী মহোদয়ক ঠিক আগন্তুক নিৰ্বাচনতো আমি যাতে তেওঁক আমি পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে পাওঁ বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ সংগ্ৰাম কৰি পেলাই আজি চাহ মজদুৰ যি চাহ শ্ৰমিকসকল আছে তেওঁলোকে মাটি পট্টা পাবৰ বাবে সক্ষম হৈছে আপোনালোকে কি ক'ব অনুভৱ কেনেকুৱা হয় আজি প্ৰথমতে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যিহেতুকে আমাৰ ঔদ্যোগিক অঞ্চল যি চাহ বাগিচাসমূহ আছে গোটেই অল অসমতে আজি 200 বছৰ যি সুদীৰ্ঘ পাৰ হৈ গ'ল সেই 200 বছৰৰ মূৰত আজি এই পাট্টাকৰণ যে হ'ব লগা মানে যিটো দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে আজি আমি নতন্ত বহুত অসমবাসী হিচাপে আমি বহুত সুখী হৈছোঁ আৰু মই ইয়াতে এইটোৱে ক'ব বিচাৰোঁ যিহেতুকে আমি কল্পনা নকৰা ভৱিষ্যতেও আমি চাহ বাগানৰ মানুহখিনিয়ে কল্পনা নকৰা এটা সমস্যা আমি মাটিৰ পট্টা কেতিয়াও আমি কল্পনা কৰা নাছিলোঁ আৰু সেই বস্তুটো আজি হ'বলৈ গৈ আছে আজি 200 বছৰৰ মূৰত গতিকে আমি সেই সংক্ৰান্ততে আমি অসম চাহ মজদুৰ সংঘ আৰু আদিবাসী ছাত্ৰ সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সকলো ৰাইজ আজি সেই বিজেপি চৰকাৰক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী তেখেতক বহুত আমি ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত